জুবিন গাৰ্গক লুটিপুটি কোটিপতি হোৱাত নম্বৰ 1 আছিল মুনাফা লোভী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি কুৱে বাৱে সম্পত্তিৰ পাহাৰ গঢ়িছিল বেপাৰী সিদ্ধাৰ্থ শৰ্মাই। পানীৰ ফেক্টৰীৰ পৰা হোটেললৈ, মিউজিক মেনেজমেণ্টৰ অফিচৰ পৰা বিলাসী ফ্লেটলৈ, মাত্ৰ 10 বছৰতেই হিমালয় সদৃশ সম্পত্তিৰ গৰাকী হৈছিল জুবিন গাৰ্গৰ বিতৰ্কিত অনা অসমীয়া ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। চিল হ'ল সিদ্ধাৰ্থৰ 6 গাঁৱৰ কোটিটকীয়া পানী ফেক্টৰী। তেওঁকতো ধৰি ফাঁচি দিব লাগে, এইটো 1 নম্বৰ কথা। কাৰণ জুবিন সকলোৰে হিয়াৰ আমঠু হয়। আমাৰো বহুত দুখ লাগিছে শুনি। মইতো সিদিনাখনৰ পৰা ইয়াত সোমোৱাই নাই আজিলৈকে। এই যিটো জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতৰ এই পানীৰ কোম্পানীটো হয়। আৰু যেতিয়া ছিংগাপুৰ গৈছিলে তাৰ কেইদিনমান আগতে ইয়াত আহি ইয়াৰ কাম কাজ চাই গৈছে। তো আমি এনেকুৱা এজন ব্যক্তিৰ আমাৰ এই অঞ্চলত আমি কোম্পানী থকাটো নিবিচাৰোঁ যাৰ জুবিনদাৰ মৃত্যুৰ লগত তেখেত জড়িত আছে। তো উচিত তদন্ত হওক। এই দৃশ্য 6 গাঁৱৰ চাটাবাৰীত অসমীয়াৰ প্ৰাণৰ শিল্পীক খুলি খুলি খাই সিদ্ধাৰ্থই এবছৰ পূৰ্বে কিনি লৈছিল এইটো কোটিটকীয়া পানী ফেক্টৰী। কল্পনা কৰক কি হাৰত আমাৰ বুকুৰ আৱেগক লৈ এই দালালটোৱে বেপাৰ কৰিছিল। সিদ্ধাৰ্থ শৰ্মা নামতহে জুবিন গাৰ্গৰ মেনেজাৰ আছিল, কামত শয়নে সপোনে অকল টকা লুটাৰী ধান্দা আছিল অনা অসমীয়া বেপাৰী মেনেজাৰ সিদ্ধাৰ্থৰ। নহ'লেনো আৰু জুবিন গাৰ্গৰ মেনেজাৰে গুৱাহাটীৰ উত্তৰে দক্ষিণে এনে বিশাল সম্পত্তি গঢ়িব পাৰেনে? আমাৰ 6 গাঁও চাটাবাৰী অঞ্চলৰ এনেকুৱা ভিতৰুৱা ঠাইতে যদি তেখেতে ইণ্ডাষ্ট্ৰী খুলিব পাৰিছে, তাৰোপৰি বা অসমৰ কিমান ঠাইত, অসম নহয় ভাৰতৰ বা কিমান ঠাইত তেখেতে ক'ত কি সম্পত্তি কৰি থৈছে এজন মেনেজাৰ হৈ। আমাৰ জুবিনদাৰ একাউণ্টত মাত্ৰ 10,000 টকা আছিলে আৰু অথচ মেনেজাৰে কোটি কোটি টকাৰে 6 গাঁৱৰ চাটাবাৰীত ইণ্ডাষ্ট্ৰী খুলিছে, গুৱাহাটীত হোটেল ৰেষ্টুৰাঁ খুলিছে, আকৌ ভাৰতৰ বা ক'ত কিমান কি কৰিছে। আমি কোনেও স্থানীয় লোক কোনে গমেই নাপাওঁ যে সিদ্ধাৰ্থ শৰ্মাই ইয়াতে ইণ্ডাষ্ট্ৰী কিনিছে। যেতিয়া এই ঘটনাটো ঘটি গ'ল তাৰপিছতহে আমি গম পাব ধৰিলোঁ। এই মালিকজনৰ যে হাতত 10,000 টকা থাকে, কিন্তু মেনেজাৰৰ মানে কোটিটকীয়া কোম্পানী ধৰি লওক যি টি থাকে আৰু মানে এইটো কেনেকৈ সম্ভৱ? সেইটো আমি তাৰমানে বিচাৰোঁ আৰু যে জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ। সোমবাৰে 8 ঘণ্টা জোৰা অভিযানৰ পাছতেই প্ৰশাসনে চিল কৰি দিয়া 6 গাঁৱৰ এইটো পানী ফেক্টৰীলৈ সঘনে অহা যোৱা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বেও মহাবীৰ একুৱা পানী ফেক্টৰীলৈ আহিছিল জুবিন গাৰ্গৰ বিতৰ্কিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থক এইটো পানী ফেক্টৰীতেই সঘনে দেখিছিল এইগৰাকী প্লাম্বাৰে। এইটো সিদ্ধাৰ্থ শৰ্মা ইয়াত আছে, এইটো কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপত আৰু এজন আছে। আমিও কাম কৰি আছোঁ ইয়াতে। বহুতবাৰ লগ পাইছোঁ। ছিংগাপুৰত যোৱাৰ 2 দিন আগত ইয়াত আহিছিলে। কেৱল 6 গাঁৱৰ মহাবীৰ একুৱা পানী ফেক্টৰী নহয়, সিদ্ধাৰ্থ শৰ্মাৰ নামে বেনামে থকা সকলো সা সম্পত্তি বাজেয়াপ্ত কৰক ৰাজ্য চৰকাৰে। কাৰণ ই এটা বিশ্বাসঘাতক। গতিকে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হওক, তেতিয়াহে দোষীয়ে উচিত শাস্তি পাব। এই দাবী 6 গাঁৱৰ সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰীৰ চৌপাশে থকা স্থানীয় বাসিন্দাৰ। জুবিনদাই যেনেকৈ গীতৰ মাজেৰে গাইছিলে মৃত্যু এতিয়া সহজ, কিন্তু তেখেতৰ মৃত্যুৰ পিছত আমি উপলব্ধি কৰিছোঁ যে বিশ্বাস এতিয়া দুৰ্লভ হৈছে। এতিয়া কাক বিশ্বাস কৰিব কোনে? নিজৰ মেনেজাৰ, নিজৰ ভাই হিচাপে তেখেতক যিমানখিনি বিশ্বাস কৰি তেওঁ সকলো গতাই দিছিলে, তেওঁ যদি এনেকুৱা গাফিলতি কৰি বিশ্বাসঘাতক কৰি এজন মানুহক ষড়যন্ত্ৰ কৰি শেষ কৰি দিব পাৰে, তেতিয়াহ'লে বিশ্বাস বোলা শব্দটি নোহোৱা হৈ যাব। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ কৰক। সিদ্ধাৰ্থ যেতিয়া জুবিনদাৰ ওচৰলৈ আহিছিলে, শুনামতে আমি ফেচবুক বা নিউজত পোৱা মতে এখন স্কুটাৰ লৈ আহিছিলে। তো সেই ব্যক্তিজনে ইমান টকা ক'ৰ পৰা কৰিলে? তো জুবিনদাক লুটিপুটি খাই ইমান টকা কৰিছে। সেয়েহে এই যি টকা আল্টিমেটলি ক'ব গ'লে এইখিনি জুবিনদাৰে টকা, কিন্তু তেখেতে লুটিপুটি খাই এই কামটো কৰিছে। সেয়েহে আমি বিচাৰোঁ যে উচিত তদন্ত হওক আৰু যিখিনি সিদ্ধাৰ্থৰ শ্বেয়াৰ আছিলে সেইখিনি গৰিমা বা হওক বা জুবিনদাৰ পৰিয়ালক অৰ্পণ কৰক আৰু জুবিনদাৰ উচিত ন্যায় কৰক। আৰু ইয়াৰ লগতে সিদ্ধাৰ্থ যিমান যি প্ৰপাৰ্টি আছে বা কিবা আছে গোটেইখিনি SITয়ে অতি সোনকালে বা ক্ষিপ্ৰভাৱে এইবোৰ নিৰীক্ষণ কৰক। এতিয়া প্ৰশ্ন হয়, অসম আৰু অসমীয়াৰ প্ৰাণ স্পন্দন সংগীতৰ পূজাৰীক লুটিপুটি কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িছিল মুনাফালোভী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই?
আৰক্ষীৰ তালিকাত আছেনে সিদ্ধাৰ্থৰ সম্পত্তিৰ হিমালয় সদৃশ বিৱৰণ? ছয়গাঁৱৰ পৰা ভগৱান দাস আৰু ৰতন কলিতা, নিউজ লাইভ।